আপুনি বাৰু চকুৰ সমস্যাত ভুগি আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। আহক ডবকাৰ ডিফু বাইপাছত থকা হাম আই কেয়াৰ এণ্ড অপটিকেল নামৰ যিখন চকু চিকিৎসা কেন্দ্ৰ, সেই চকু চিকিৎসা কেন্দ্ৰলৈ আহক আৰু সম্পূৰ্ণভাৱে সুস্থ হৈ যাওক। এই সন্দৰ্ভত এই চেণ্টাৰখনতে কেইবাগৰাকী ডক্তৰ উপস্থিত থাকে। আমি সবিশেষ জানিবলৈ ডক্তৰৰ কাষলৈ বলক আমি আগুৱাই যাওঁ। সদৌ গুৱাহাটীৰ পৰা এই ডক্তৰগৰাকী ডবকাত আহি চিকিৎসা আগবঢ়াই গৈছে। আমি পোনে পোনে তেখেতৰ সৈতে কথা পাতিম। কি ক'ব, যিহেতু বহুত ৰোগী আচলতে ইয়াত সুস্থ হৈ গৈছে? নমস্কাৰ, মই ডক্টৰ নজৰুল ইছলাম আহমেদ। মই এটা চকুৰ বিশেষজ্ঞ আৰু মই MS ডিগ্ৰী লাভ কৰিছোঁ। এতিয়া মই গুৱাহাটীত প্ৰেক্টিছ কৰি আছোঁ আৰু মই সপ্তাহত একদিন ডবকা হাম আই কেয়াৰ চেণ্টাৰত আহোঁ চেকআপ কৰিবলৈ। চ' দেখা গৈছে ইয়াতে মই ইমান 3 মাহৰ পৰা আহি মই চাইছোঁ যে চবচে বেছি কমন ইয়াতে যিখিনি ডিজিজ আছে, বেমাৰ আছে চকুৰ লৈ, সেইখিনি মেইনলি আপোনাৰ যেতিয়া কম বয়সৰ মানুহ আহে তেতিয়া সিহঁতে মেইনলি আপোনাৰ দেখা কমকৈ পাওঁ, চকুৰ পৰা পানী ওলায়, চকু ৰঙা পৰে। তো সেইখিনি মেইনলি মষ্ট কমন ডিজিজ ইয়াতে দেখা গৈছে। আৰু যেতিয়া অল্ড এজ, অলপ 50 বছৰৰ পিছৰ মানুহখিনি যাৰ চুগাৰ আছে, প্ৰেছাৰ আছে, তাহাঁতৰ দেখা গৈছে যে দেখা পোৱাটো কম, তাহাঁতৰ একে অসুবিধা, দেখা পোৱা কম, পানী ওলোৱা। চ' এতিয়া আমি কম বয়সৰ যদি চাওঁ, মেইনলি আপোনাৰ তেওঁলোকৰ চকুৰ পাৱাৰটো কম থাকে। তো সেইখিনি আমি চশমা দি আমি ট্ৰিট কৰিব পাৰোঁ। ঠিক আছে, চাইল্ডহুড মায়পিয়া থাকে, কিছুমান মানুহ কেতিয়াও চশমা নিপিন্ধা নাই, তেওঁ গমেই নাপায় যে তেওঁৰ চকুৰ পাৱাৰ কম হৈ আছে। এনেকুৱা লাগে ঘৰৰ ভিতৰত থাকে, ওচৰে পাঁজৰে বস্তু চাই থাকে, তো তেওঁলোকে ভাবে যে মোৰ চকুৰ পাৱাৰটো ঠিকে আছে। বাট ইয়াতে আহি পৰীক্ষা কৰাৰ পিছত আমি গম পাওঁ যে চকুৰ পাৱাৰটো কমি আছে। তো আমি সেইখিনি চিকিৎসা ইয়াতে কৰি আছোঁ। আৰু প্লাছ আমাৰ যেতিয়া বয়স হৈ আছে মানুহবোৰৰ, তেতিয়া চানি পৰে চকুত। সেই চানিটো আমাৰ যোনটো ওপৰলৈ দিয়া যোনটো লেন্স আছে, সেই লেন্সৰ ওপৰত চানি পৰে। তো সেই চানিৰ সৰু এটা অপাৰেশ্যন, কেটৰেক্ট চাৰ্জাৰী যোনটো কয়, আমি মানুহে কয়, সেই চাৰ্জাৰীটো আমি কৰি আছোঁ। সেই চাৰ্জাৰীটো আমি নগাঁৱত কৰোঁ আৰু বহুত কম, যিমান কমত পাৰোঁ আমি একদম কমত, বিনামূল্যত কমত আমি তেনেকৈ কৰি মানুহবোৰৰ, দুখীয়া মানুহবোৰক সাহাৰ্য কৰিবলৈ চেষ্টা কৰি আছোঁ। তাতে আৰু এটা কথা হ'ল যে আজিকালি চুগাৰ বহুত বেছি হৈছে। মানুহৰ চুগাৰ প্ৰেছাৰ, চব মানুহৰে আজিকালি চুগাৰ প্ৰেছাৰ থাকে। তো চুগাৰ প্ৰেছাৰ থাকিলে 6 মাহত, 1 বছৰত মূৰে মূৰে আমি চকুৰ ভিতৰৰ যোনটো পৰ্দা থাকে, ৰেটিনা বুলি কয়, সেইটো চাই থাকিব লাগে। তাতে কি হয়, ব্লিডিং হৈ যায়, পানী জমা হৈ যায়। তো সেইখিনি আমি মানে মানুহবোৰক কওঁ যে মানে সদায় চুগাৰ থাকিলে আপোনালোকে চুগাৰ মেডিচিন খাই আছে, ঠিক আছে, বাট আপুনি চেকআপ কৰাই থাকিব। আৰু এটা কথা হ'ল ছিজনেল বেমাৰ, যে কিছুমান ছিজনেল বেমাৰ থাকে যে এইটো ছিজনত বেছি হয়, সেইটো যেনেকৈ খেতি, যেতিয়া ধান চান কাটা টাইমত মানুহৰ চকুত ধান লাগি যায়, তেতিয়া ৰঙা পৰে, সেইবোৰ সোনকালে ট্ৰিটমেণ্ট ল'ব লাগে। যেতিয়া দেৰিকৈ ট্ৰিটমেণ্ট লয় কি হয়, মণিটো গলি যায়, মণিটো বেয়া হৈ যায়। তো সেনেকুৱা বেমাৰবোৰ পালেও মানুহবোৰ যদি ৰঙা হৈ আছে, লাইটলি নল'ব, পটককৈ আহি দেখাব, ট্ৰিটমেণ্ট ল'ব। এইবিলাক চব কিউৰেবল বেমাৰ, যোনটো আমি ইমিডিয়েটলি ট্ৰিটমেণ্ট কৰিলে বহুত ধুনীয়াকৈ আগৰ নিচিনা দৃষ্টি ঘূৰি আহিব, দেখাটো আগৰ নিচিনা হৈ যাব, একো অসুবিধা নাথাকিব। আৰু ইয়াতে দুটা বস্তু মই কওঁ যে কিছুমান বেমাৰ চাৰ্জিকেল, তাৰ মেডিকেল কোনো ট্ৰিটমেণ্ট নাই। সেইটো হ'ল চানিৰ মানুহে সোধে যে আমি চানিৰ বেমাৰটো কেনেকৈ ঠিক কৰিম, দৰৱ কিবা আছে নেকি? চানিৰ বেমাৰৰ আজিলৈকে তেনেকুৱা একো দৰৱ নাই যে দৰৱ দিলে ভাল হ'ব। চানিৰ এটাহে উপায়, সেইটো হ'ল অপাৰেশ্যন। এতিয়া হাতেদি অপাৰেশ্যন কৰে, মেচিন দি কৰে, সেইটোৱে বেলেগ অপাৰেশ্যন। কিন্তু অপাৰেশ্যনেই কৰিব লাগিব, লেন্সটোৱে লগাব লাগিব, তাৰ বাহিৰে বেলেগ উপায় নাই। মষ্ট কমন 3টা চাৰ্জাৰী যদি মই কওঁ, ইয়াৰ পৰা পেচেণ্ট মই চাইছোঁ আৰু কৰিছোঁ নগাঁৱত আৰু মেডিকেলতো, বা আমাৰ গভৰ্ণমেণ্ট মেডিকেলতো। সেইটো হ'ল চানি, প্ৰথম অপাৰেশ্যন হ'ল চানি। 2 নম্বৰ হ'ল মাংস বাঢ়ি যোৱা, চকুত মাংস বাঢ়ি যোৱা। আৰু 3 নম্বৰ হ'ল নেত্ৰনলী, যোনটো আমাৰ চকুৰ এইখিনি যে পানী যোৱাৰ যোনটো ৰাস্তা থাকে, সেইটো বন্ধ হৈ যোৱাৰ নেত্ৰনলীৰ অপাৰেশ্যনটো। এই 3টা মষ্ট কমন চাৰ্জাৰী যোনটো আমি ইয়াতে কৰি আছোঁ আৰু পেচেণ্ট চাই আছোঁ। চ' মই আশা কৰিছোঁ যে যাৰ প্ৰব্লেম থাকে চকুৰ, যিকোনো ধৰণৰ, সৰুছে সৰু প্ৰব্লেম, ডাঙৰছে ডাঙৰ প্ৰব্লেম, এবাৰ আহি দেখাই যাওক। আমি যিমান পাৰোঁ কমত আৰু বিনামূল্যত ফ্ৰী ছাৰ্ভিচ এটা দিব চেষ্টা কৰি আছোঁ আৰু এইটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। ক'ত আহিব লাগিব? এইটো হাম আই কেয়াৰ চেণ্টাৰ, ডবকা বাইপাছ, ডিফু বাইপাছ। আৰু এই সন্দৰ্ভত আমি ইতিমধ্যে কথা পাতিছোঁ সদৌ গুৱাহাটীৰ পৰা তেখেত আহে ডবকাত, আৰু আন এগৰাকী ডক্টৰ আছে, তেখেতৰ সৈতেও মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। হয়, যথেষ্ট পেচেণ্ট বহুত আহে ইয়াতে, আৰু তেওঁলোকৰ ফিডবেক হিচাপত তেওঁলোকে ভালেই ৰিজাল্ট দি যায়, যে তেওঁলোকে বহুত সোনকালেই ৰিকভাৰ হৈ যায়। আৰু বাকী কিছুমান কথা আছে, মানে ধৰি লওক কিছুমান পেচেণ্টে বহুত
ৰেগুলাৰলি যোনটো ট্ৰিটমেণ্ট আছে সেইটো বহুত অৱহেলা কৰি থাকে। ধৰক চকুত দেখাত কম দেখা পাই আছে, দূৰত হওক বা ওচৰত হওক, বা কিছুমান ক্ষেত্ৰত চকুত পানী পৰি আছে, চকুত ৰঙা পৰি আছে, বা চকুৰ ভিতৰত কিবা বস্তু সোমাইছে, তেনেকৈ বস্তুৰ ক্ষেত্ৰত কি ট্ৰিটমেণ্ট নোলোৱাকৈ কৰি থাকে। তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে আহি ট্ৰিটমেণ্টটো ল'ব পাৰিব। ক'ত আহিলে পাব? এইটো আপোনাৰ ডবকা ডিফু বাইপাছ হাম আই কেয়াৰ এণ্ড অপটিকেলত। ইয়াতে বৰ্তমান তিনিজন আছে। ইতিমধ্যে কিমানগৰাকী ৰোগী আছে ইয়াৰ পৰা সুস্থ হৈ গৈছে অনুমানিক? আনুমানিকটো 1000ৰ ওপৰত মিনিমাম হ'ব, যিহেতু বহুত কম হৈ আছে, কিন্তু 4 ভিতৰত 1000ৰ মান ওপৰত হ'ব। ভাল ৰিজাল্ট এটা পাই আছোঁ আমি এজ পাৰ পেচেণ্টক কল কৰাৰ পিছত ফিডবেক ৰিজাল্টটো। আৰু ইয়াত আৰু এটা কথা জানিব বিচাৰিম যে ইয়াত আচলতে আহিলে যথেষ্ট টকাৰ প্ৰয়োজন হয় নেকি? মানুহে এয়া কিন্তু চিন্তা কৰে বেছি টকাৰ প্ৰয়োজন হয় নেকি? কি ক'ব? নাই, এনেকৈ ইমান বেছি আমাৰ ইয়াতে ফিজ লোৱা নহয়। কনচালটেশ্যন ফিজ ইমান বেছি নহয়, একে নেগলিজিবল চব বস্তু। কনচালটেশ্যন ফিজ হওক বা চাৰ্জাৰীৰ হওক, যিমান যি হয় চব বস্তু একে কম খৰচত আৰু কম যাতে এনেকৈ হৈ যায়, সেইখিনি বস্তু প্ৰভাইড কৰা হয়। ঠিক আছে, গতিকে চব পেচেণ্টে দুখীয়াৰ পৰা ধনীলৈ চবৰ কাৰণে এফৰ্ডেবল আছে।